ওয়েলকাম টু নিমাতী ঘাট। মই কোৱা কথা নহয়ও চাইনবোৰ্ডখনতে লিখা আছে। যোৰহাট আহি আমি চিধাই নিমাতীলৈ বুলি ৰাওনা হ'লো। পিছে যোৱাবাৰ যোৰহাটলৈ আহোঁতেও নিমাতীলৈ পাক এটা মাৰিছিলো। তেতিয়া আকৌ মিনি ভ্লগৰ ভূতটোৱে গাত সোমোৱা নাছিল যে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলো নহয়। আগতে হেনো গুৱাহাটীৰ পৰা নিমাতী ঘাটলৈ বাছ চলাচল কৰিছিল। এতিয়া যে ভাবিলেই আচৰিত। চলন্ত গাড়ীত গৈ থকাৰ মাজতে আকৌ আমাক গৰুকেইটা মানে আগভেটি ধৰিল। মোৰ মতেৰে ইয়াত স্পীড ব্ৰেকাৰ নাই যে ইহঁতে স্পীড ব্ৰেকাৰৰ কাম কৰি আছে নেকি সন্দেহে। বাৰু পিছে সেইবোৰ এতিয়া বাদ দিয়ক। লকডাউনৰ চানডেত যেতিয়া খোলা দিছিল তেতিয়া নিমাতী ঘাটত পূজা সদৃশ ভিৰ হৈছিল আৰু তাৰ মাজতে আমিও আহিছিলো বুলি ভাবিছে নেকি? এই কথাষাৰ মিনি ভ্লগাৰ লেজিদাৰ মুখত আৰু যোৰহাটবাসীৰ দুজন খুৰাৰ মুখত শুনিছিল। মই এটা কথা লক্ষ্য কৰিছো, আপোনালোকে ভিডিঅ'বোৰ চাই যদিও লাইক এটা দিবলৈ পাহৰি যায় নে বেয়া পায় নাজানো, এবাৰ দি যাব দেই। বেলেগ ইউটিউবাৰ হোৱা হয় কিমান যে মুখে টেপে কথা কৈ ভিডিঅ' বনালে তেওঁলোকে আকৌ পিছে ভইচ অভাৰ কৰিহে ভিডিঅ' বনায়, সেইকাৰণে বান্দৰটোৰ নিচিনা এক্সপ্ৰেছন দি ঘূৰি ফুৰিছে। পিছে ইয়াত কেইবাটাও পইণ্ট আছে, তাৰে এটা পইণ্ট চাবলৈ বুলি নামি পৰিলো। নামি আহি কিনো পাওঁ তাকে চাওঁ। নামিয়ে দেখিলো ভৰা ব্ৰহ্মপুত্ৰ, মানে অলপ শুকাইছে, আৰু দেখিলো কেইখনমান ডাঙৰ ডাঙৰ ফেৰী। পিছে তালৈ যোৱাৰ সৌভাগ্যহে নহ'ল, ঘৰলৈ উভতিব লাগে আৰু ইফালে ৰেষ্টুৰেণ্টতো সোমাব লাগে। বাকী যিয়ে নহওক কিয় খোৱা বোৱাটো মেইন আকৌ। ইয়াৰ পিছৰ মিনি ভ্লগটো চাবলৈ একদম নাপাহৰিব। নিমাতী ঘাটৰ মানে নিমাতীৰ চবত থাকি ভাল ৰেষ্টুৰেণ্টখনত সোমোৱাৰ দৃশ্যটো আৰু খোৱাটো চাব লাগিব।